পঞ্চায়ত নিৰ্বাচনত অসমৰ প্ৰত্যেকখন জিলাতে মই যাবৰ বাবে চেষ্টা কৰিছিলোঁ। মাজুলীত যাব নোৱাৰিলোঁ, বাকী সকলো জিলাতে গৈছোঁ। ৰাইজৰ যথেষ্ট উৎসাহ উদ্দীপনা। মই ভাবোঁ যে পঞ্চায়তত সুন্দৰ ফলাফল এটা দেখুৱাব বিজেপি আৰু এজিপি সমৰ্থ হ'ব। মহিলাসকল বিজেপিৰ লগত আছে, পুৰুষসকল কাম কাজত ব্যস্ত থাকে। গতিকে মহিলাগৰাকী মিটিঙত অহা মানে ঘৰখনকে প্ৰতিনিধিত্ব কৰি আহে, তাৰমানে গোটেই ঘৰখনেই বিজেপিৰ লগত আছে। এইটোতো মই সঁচা ৰূপত কৈছোঁ। কংগ্ৰেছে লুঙি বিলাইছিল, ধুতি বিলাইছিল, সূতা বিলাইছিল, আঁঠুৱা বিলাইছিল আৰু কম্বল বিলাইছিল। তাৰ বাদেতো একোৱে কৰা নাছিলে। এইটোতো মই সঁচাৰ ওপৰত কৈ আছোঁ, মইতো এটাও মিছা কথা কোৱা নাই। আৰু দিয়াটো দিয়া বুলিহে কৈছোঁ, নাই দিয়া বুলিতো কোৱা নাই। লুঙিটো দিয়া বুলিহে কৈছোঁ, নাই দিয়া বুলিতো কোৱা নাই। গোৱালপাৰা এখন সংবেদনশীল জিলা। বিজেপি চৰকাৰ থাকিলে চব শান্তিত থাকিব। আজি বিজেপি থকাৰ কাৰণে সাম্প্ৰদায়িক সংঘৰ্ষ নাই, জনজাতীয় অজনজাতীয়ৰ মাজত বিভাজন নাই, অসমীয়া ভাষী বঙালী ভাষী হিন্দী ভাষীৰ মাজত কাজিয়া নাই। বিজেপি যেতিয়ালৈকে থাকিব অসমত সুন্দৰ শান্তি আৰু সমৃদ্ধিৰ সম্প্ৰীতি সমন্বয়ৰ এটা পৰিৱেশ থাকিব। সকলোকে মই অভিনন্দন জনাইছোঁ। কেইখনমান জিলাই 100%টো পাছ কৰিছে। সকলোকে মই অভিনন্দন জনাইছোঁ আৰু ৰিজাল্টটো খুব ধুনীয়াকৈ সময়মতে দিয়াৰ বাবে মই আমাৰ শিক্ষা বিভাগকো অভিনন্দন জনাইছোঁ।